সন্মানীয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ আজি প্ৰাৰ্থী ঘোষণা হৈছে আৰু আমাৰ দলৰে মই প্ৰাৰ্থী হিচাপে ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ ৰাইজ আমাৰ সকলো নেতা ইতিমধ্যে গুৱাহাটীত ঘোষণা কৰিছে। এই শুভক্ষণত সমগ্ৰ অসমবাসী ৰাইজক মই নতশিৰে প্ৰণিপাত জনাইছোঁ। অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদ আছে সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত আৰু কা বিৰোধী গণ আন্দোলনৰ যিসকল শ্বহীদ আছে তেওঁলোকৰ প্ৰতিও মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ এই সংগ্ৰাম যি আজি ডিব্ৰুগড় লোকসভা সমষ্টিত যিখন নিৰ্বাচনী যুঁজ হ'ব, এই যুঁজখন জাতীয় জীৱনৰ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। এগৰাকীয়ে বিগত দিনসমূহত জাতিটোক কৰা প্ৰচণ্ড অন্যায়, কা আন্দোলনত শ্বহীদৰ যি তেজৰ ফাকুৰে অসম ৰাঙলী হ'ল, তাৰ মূল যিগৰাকী খলনায়ক তাৰ বিৰুদ্ধে আমাৰ এখন যুঁজ হ'ব। আৰু সেইকাৰণে এফালে বিজেপি দলৰ প্ৰাৰ্থীগৰাকী থাকিব, আনফালে অসমৰ সংগ্ৰামী জনগণৰ জাতীয় স্বাভিমান ইয়াত জড়িত হৈ আছে। অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। সেইকাৰণে ক'ব খোজোঁ এখন ধৰ্ম যুদ্ধ, যিখন যুদ্ধত এফালে এগৰাকী মাতৃৰ একে সন্তানে তেওঁলোকে নিজৰ আদৰ্শ বিসৰ্জন দি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে মৌন হৈ দিল্লীৰ ওচৰত আঁঠু কাঢ়ি নিৰ্লজ্জভাৱে আত্মসমৰ্পণকাৰীক তেওঁলোকে অসমক ভয়াৱহ ভৱিষ্যতৰ কাৰণে কা এখন জাপি দিলে। তাৰ বিপৰীতে অসমৰ জনগণৰ যিটো সংগ্ৰামী যিটো চেতনা, অসমৰ জাতীয় যিবোৰ বিষয়, সেই বিষয়সমূহে বা সাধাৰণ জনগণে এই গোটেই যুঁজখনত তেওঁলোকে বিশেষ নিৰ্ণায়ক ভূমিকা পালন কৰিব। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজৰ পৰা শুভেচ্ছা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু ক'ব খোজোঁ যে এই যুঁজখনৰ কাৰণে মই সাজু হৈ আছিলোঁ। কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিত মই খেলিম, এই কথা বহুদিনৰ আগৰ পৰাই চৰ্চা হৈ আছিল। চৰ্চা হোৱাৰ পাছত ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিয়ে ৰণকৌশল তেওঁলোকে সলনি কৰিব লগা হৈছে। তেওঁলোকৰ আগৰ প্ৰাৰ্থী তেওঁলোকে মহা বলৱান শক্তিমন্ত বুলি কৈ থকাৰ পাছতো ইয়াৰ পৰা পলাব লগা হৈছে, দৌৰি পলাব লগা হৈছে ডিব্ৰুগড়ৰ পৰা। 10 গৰাকী বিধায়ক আছে, 2গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী, 2গৰাকী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু তেওঁলোকে ফুটনি মাৰি থকা 42 লাখ কৰ্মকৰ্তা। এইবোৰ চব থকাৰ পাছতো ডিব্ৰুগড় লোকসভা এৰি পৃষ্ঠভংগ দিব লগা হৈছে আৰু মোৰ বিষয়ে অপপ্ৰচাৰ চলাই থাকিব লগা হৈছে। মই দেখি তেওঁলোকৰ লৈ পুতৌ জন্মিছে যে তেওঁলোক ইমান ভয়ত কম্পমান। আৰু দিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সেইগৰাকী ব্যক্তিৰ লগত যুঁজ দিবলৈ মই সাজু হৈ আছিলোঁ। কাৰণ তেওঁক ৰাইজক ক'ব লাগিব যে যিগৰাকীয়ে জাতিটোক আটাইতকৈ বেছি অন্যায় কৰিছে সেইগৰাকীয়ে বিজেপি দলৰ প্ৰাৰ্থী আৰু তেওঁৰ লগত যুঁজিবৰ কাৰণে মই অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। যিগৰাকী নিৰ্লজ্জ আত্মসমৰ্পণৰ কাৰণে 5 গৰাকী অসমৰ সফল যুৱকে নিজৰ তেজ অসমৰ মাটিত দিব লগা হ'ল। সেই আৱেগিক সময় অসমৰ ৰাইজে পাহৰি যোৱা নাই। জাতিটোক কৰা অন্যায়ৰ কথা আজিও ৰাইজে পাহৰি যোৱা নাই। কা জাপি দিয়াৰ ফলত অসম চুক্তিখনৰ সম্পূৰ্ণৰূপে অপ্ৰাসংগিক, নাচ্চাত কৰি পেলাই দিয়া হ'ল। তাৰ মানে 855 জন শ্বহীদৰ ত্যাগক পুনৰ ভৰিৰে মোহাৰি দ্বিতীয়বাৰ তাই হত্যা কৰিলে। হত্যাকাৰী কোন? হত্যাৰ গোটেই প্ৰক্ৰিয়াটোত কোনে সহযোগিতা আগবঢ়ালে? বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে। গতিকে 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কমিটি বনাই কোনে নকৰিলে? এইগৰাকী ব্যক্তি বিজেপি দলৰ আগৰ তেওঁৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল। গতিকে মই সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে যুঁজিবলৈ যিটো সুযোগ পাইছোঁ, এইটো মই ভাবোঁ যে পৰম সৌভাগ্য। আৰু সেই সময়কণলৈ মই বাট চাই আছিলোঁ যে প্ৰাৰ্থী সোণোৱাল ডাঙৰীয়া হ'লে মোৰ কাৰণে আটাইতকৈ ভাল। কাৰণ তেওঁৰ এই যে কিছুদিন অসমত নথকাৰ কাৰণে মানুহৰ মানসপাতৰ পৰা পুৰণা বিষয়বোৰ পাহৰি গৈছিল, এইবোৰ ক'ব লাগিব। আৰু জাতিটোক কৰা আটাইতকৈ ডাঙৰ যিগৰাকীয়ে অন্যায় কৰিলে জাতিটোক, সেই কথা ৰাইজক সোঁৱৰাই দিব লাগিব। 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে। বৃহৎ নদী বান্ধ তেওঁলোকৰ দিনত 14 চনৰ আগত তেওঁলোকে বন্ধ কৰিম বুলি কৈ এইগৰাকী ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ দিনতে 500 মেগাৱাট খুলিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে। ডিব্ৰুগড়ত সাৰ কাৰখানাৰ 4ৰ্থ গোট বনাম বুলি সদৌ অসম ছাত্ৰ সন্থাৰ দিনৰ পৰা কৈ মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, আজিলৈকে নহ'ল, মৃত্যুৰ মুখলৈ গৈছে। যি চাহ উদ্যোগটো তাৰ কাৰণে এটা মৃতপ্ৰায় মুখলৈ যোৱাৰ পৰিৱেশ হৈছে। চাহ শ্ৰমিকসকলৰ দিন মজুৰি 350 কৰিম বুলি নকৰা ব্যক্তিগৰাকী কাৰ দিনত নহ'ল? এইবোৰ হিচাপ নিকাচ আৰম্ভ হৈ গৈছে। আৰু এইবোৰ এইকাৰণে কৈছোঁ, এফালে বিজেপিৰ প্ৰাৰ্থীগৰাকী, আনফালে সংগ্ৰামী জনগণৰ স্বাভিমান। এই যুঁজখন এখন অন্যায় বিনাশ কৰি ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। এইখন এখন ধৰ্মযুদ্ধ। ইফালে যুধিষ্ঠিৰ আৰু আনফালে অৰ্জুন। এই কথা ৰাইজে, কাৰণ
এগৰাকী মাতৃৰ সন্তান হোৱাৰ পাছতো নিজৰ ব্যক্তি স্বাৰ্থক ব্যক্তি স্বাৰ্থৰ কাৰণে কেনেকৈ জাতীয় স্বাৰ্থ জলাঞ্জলি দিব পাৰে, নিজৰ কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কেনেকৈ দিল্লীৰ ওচৰত আঁঠু ল'ব পাৰে, তাৰ উদাহৰণ বিজেপিৰ প্ৰাৰ্থীগৰাকী। গতিকে ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানী সমাধান কৰিব নোৱাৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু আমি যিগৰাকী ব্যক্তিয়ে নিজৰ গাদী 21 চনত ৰক্ষা কৰিব পৰা নাই, জাতি কেনেকৈ ৰক্ষা কৰিব, দেশৰ মাটি বেটি কেনেকৈ ৰক্ষা কৰিব, দেশৰ ভাষা কৃষ্টি সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব, এই কথা বতৰাবোৰ সেইকাৰণে যিদিনাখনে আমাৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকী ঘোষণা কৰিছে সেইদিনাখনেই তেওঁ হাৰিছে, ঘোষণা কৰাৰ লগে লগে হাৰিছে। আৰু প্ৰথম পৰাজয়টো হৈ গ'ল যিদিনাখন তেওঁলোকৰ পুৰণা প্ৰাৰ্থীগৰাকীক ইয়াৰ পৰা আঁতৰি যাব লগা হৈছে বা পৃষ্ঠভংগ দিছে, সেইদিনাখন তেওঁৰ প্ৰথম পৰাজয়। দ্বিতীয় পৰাজয়টো হ'ল যিদিনাখন সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰিলে। কৈছে জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা মানুহজনক যেতিয়া বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে, দ্বিতীয় পৰাজয়। এতিয়া তৃতীয় পৰাজয় EVM-ৰ বুকুত হ'ব, EVM-ৰ মেচিনত হ'ব। আৰু সেইকাৰণে অসমৰ সংগ্ৰামী জনগণ সাজু হৈছে। অসমৰ যিসকলে এই কা আন্দোলনৰ ভয়াৱহ পৰিৱেশ যিসকলে দেখিছে, যি অবৈধ বিদেশীক জাপি দি আমাৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি নিশেষ কৰাৰ ষড়যন্ত্ৰত হাত উজান দিয়া যিসকল জাতীয় বিশ্বাসঘাতক আৰু প্ৰতাৰক আছে, সেইসকলৰ অন্যতম গৰাকীৰ বিৰুদ্ধে আজি এখন যুঁজ। সেইকাৰণে এখন জনগণৰ যুঁজ, এফালে সাধাৰণ সংগ্ৰামী জনগণ আৰু আনফালে জাতিটোৰ বিশ্বাসঘাতক আৰু প্ৰতাৰক। চাওক, আমাৰ বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা আজি সকলো দলৰ নেতা একত্ৰিত হৈ তেওঁলোকে ঘোষণা কৰিছে যে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। গতিকে কথাটো স্পষ্ট। গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে যিটো গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে যিটো ৰণকৌশল, সেইটোতো সকলোৱে জানে, শিক্ষিত মানুহ, বাকী সকলো শিক্ষিত মেচিয়ৰ পৰিপক্ক। গতিকে বিজেপিক হৰুৱাৰ যিটো ৰণকৌশল, সেইটোত সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যদি সহযোগিতা আগ নবঢ়ায় তেতিয়া গম পাব যে বিজেপিৰ লগত ঐক্যবদ্ধভাৱে কামটো কৰিছে। মনোজ ধানোৱাৰ কিবা ফেক্টৰ হ'ব বুলি ভাবে নেকি? নাই, ফেক্টৰটো এখন গণতন্ত্ৰত কোনো ব্যক্তি বিশেষ ফেক্টৰ নহয়, জনগণৰ মৌলিক সমস্যা, জাতীয় বিষয়। তেওঁলোকে যে কৈ থাকে ইমান ভোটত জিকিম, সিমান ভোটত জিকিম, এইটো এটা হীনমন্যতাৰ বহিঃপ্ৰকাশ। কোনে কয় ইমান ভোটত জিকিম বুলি চিঞৰি চিঞৰি? কোনো প্ৰাৰ্থীয়েতো নকয়। এইটো আমাক সকলোকে লজ্জানত কৰিছে। প্ৰাৰ্থীয়ে যেতিয়া নিজে কৈছে ইমান ভোটত জিকিম, তাৰমানে তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন আছে। তেওঁ জানে নিজৰ ব্যৰ্থতা ঢাকিব নোৱাৰাৰ কাৰণে মানুহক চাইকলজিকেল ৱাৰ কৰিবৰ কাৰণে আমি কৈছো যে আমাৰ বিজয়ৰ গোটেই দায়িত্ব অসমৰ জনগণৰ হাতত অৰ্পণ কৰিছো, অসমৰ জনগণ সংগ্ৰামী জনগণৰ ওপৰত অৰ্পণ কৰিছো। কাৰণ এখন যুঁজ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এখন অসমৰ জনগণৰ যুঁজ, এখন অসমৰ মানুহৰ ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। গতিকে মই জনগণৰ যিটো কণ্ঠ, মই যুঁজি আছিলোঁ আৰু যুঁজি থাকিম। বাকী বিজয় জনগণে নিৰ্ণয় কৰিব। আৰু গোটেই জীৱনজোৰা যিটো জাতীয় সংগ্ৰামৰ কাৰণে যুঁজি থকা যিটো চিন্তা, সেইকাৰণে ইতিমধ্যে ৰাইজক কৈছে যে প্ৰাণ যাব পাৰে কিন্তু বচন নাযায়। গতিকে আত্মসমৰ্পণ কেতিয়াও কৰিবলৈ শিকা নাই আৰু কোনো কাৰণতে কেতিয়াও আত্মসমৰ্পণ নকৰোঁ। বাকী আত্মসমৰ্পণ জনগণৰ এতিয়া সিদ্ধান্ত লোৱাৰ সময় যে আত্মসমৰ্পণকাৰী বিশ্বাসঘাতক প্ৰতাৰক মৌন সোণোৱালৰ লগত থাকিব নে যোদ্ধাৰ লগত থাকিব। গতিকে জনগণে নিশ্চয় সঠিক শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব।